কৰবাত আকৰ্ষণীয় হৈ উঠিছে তুলিয়াম ৰংহাং আৰু জেআই কাঠাৰৰ মাজৰ যুঁজ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট বজাৰৰ মাজমজিয়াত হাওৰাঘাট মণ্ডল বিজেপিকে ধৰি বিজেপিৰ কাৰ্যকৰ্তাসকলে APSLC দলৰ সভাপতি জন ইংটি কাঠাৰৰ পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে উল্লেখ্য যে বিগত কিছুদিনৰ পৰা APSLCৰ সভাপতি জন ইংটি কাঠাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিয়াম ৰংহাঙৰ বিষয়ে মিছা অপবাদ দি বিভিন্ন মন্তব্য প্ৰকাশ কৰি আহিছে এই মিছা অপবাদ অনাৰ বাবে আজি হাওৰাঘাটৰ বিজেপি কৰ্মকৰ্তাসকলে কাঠাৰৰ পুতলিকা দাহ কৰি অনাগত সময়ত এনে কাৰ্য আৰু মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ জন ইংটি কাঠাৰক সকীয়াই দিছে ব্যুৰ' ৰিপৰ্ট জেনেট লাইভ আমাৰ জন ইংটি কাঠাৰ তেওঁ আমাৰ মাননীয় তুলিয়াম ৰংহাং দেৱক মানে অপপ্ৰচাৰ কৰি তেওঁলোকে যি আমাৰ হুকুম সিং তেৰণ আৰু ৰঞ্জিত তেৰণৰ ব্যক্তিগত কাইজাৰটোক লৈ তেওঁৰ ৰাজনীতিকৰ মাজত লৈ আহিছে আমি তেওঁক কণ্ডেম কৰিছোঁ যাতে অহা দিনসমূহত আমাক মাননীয় ডক্টৰ তুলিয়াম ৰংহাং দেৱক যাতে এই ব্যক্তিগত কাইজাত যাতে সাঙুৰি নলয় এইকাৰণে আমি এই আজি হাওৰাঘাটৰ পৰা তেওঁক আমি হুঁচিয়াৰ কৰি দিছোঁ কাঠাৰ বোলা মানুহজনে তেখেতে বহুত দিনৰ পৰা আমি দেখি আছোঁ কমিউনেল পলিটিক্স কৰি আছে আৰু বিভিন্ন জেগাত বিভিন্ন যিটো সাম্প্ৰদায়িক তেখেতে ৰাজনীতি কৰিবলৈ বিচাৰিছে কিন্তু কাৰ্বি আংলঙত কোনো সাম্প্ৰদায়িক ৰাজনীতিৰ আমি স্থান নিদিওঁ আমি সকলো ঐক্যবদ্ধ জাতি জনজাতি গোষ্ঠী ভাষা নিৰ্বিশেষে আমি সকলো ঐক্যবদ্ধ হৈ কাৰ্বি আংলঙৰ উন্নয়নৰ হকে কাম কৰি আছোঁ আৰু আমাৰ CM তুলিৰাম ছাৰৰ নেতৃত্বত কাৰ্বি আংলং যথেষ্ট অগ্ৰসৰ হৈছে যথেষ্ট উন্নতি হৈছে কাৰ্বি আংলঙৰ আৰু তেওঁৰ নেতৃত্বত আগন্তুক দিনত কাৰ্বি আংলং যে এটা সমৃদ্ধিশালী জিলা হিচাপে পৰিগণিত হ'ব এইটো সকলো ৰাইজে মুখে মুখে আজি স্বীকাৰ কৰি আছে তেওঁৰ যিটো কমিউনেল পলিটিক্স ইয়াৰ পৰা আঁতৰি আহিব লাগে আৰু এনেকুৱা সাম্প্ৰদায়িক ৰাজনীতিৰ কাৰণে আমি তেখেতক তীব্ৰ ভাষাৰ নিন্দা জনাইছোঁ আৰু তেখেতে বহুত দিনৰ পৰা আমি শুনি আছোঁ বংগসেনা আমি নিজেও শুনা নাই আজিলৈকে বংগসেনা কি দেখাও নাই শুনাও নাই বংগসেনা ক'ত তেখেতৰ ঘৰ ক'ত এনেকুৱা এই ভুৱাৰ যিবিলাক ৰাজনীতি ভুৱা পলিটিক্স মানুহক বিপদে পৰিচালিত কৰা ৰাজনীতি এইবিলাক তেওঁ বন্ধ কৰিব লাগে আৰু এটা সুস্থ গণতান্ত্ৰিক দেশত এনেকুৱা ভুৱা পলিটিক্স নকৰিবলৈ তেখেতক মই আহ্বান জনাইছোঁ